Hello everyone, welcome to EduSquareX YouTube channel. আজি মই জয়ন্ত কলিতা তোমালোকৰ সৈতে ডিসকাস কৰিম এডভান্স ম্যাথমেটিক্স ক্লাস 10 ৰ এডভান্স ম্যাথমেটিক্স সাবজেক্টৰ আমাৰ ফাৰ্স্ট চেপ্টাৰটো আজি ওকে আজি ইন্ট্ৰোডাকশন পাৰ্ট হ'ব এইটো আৰু ইয়াৰ পিছত আমাৰ ইয়াৰে পৰৱৰ্তী ভিডিঅ'বোৰত আমি প্ৰতিটো চেপ্টাৰ আমি মানে বেসিক কনসেপ্ট লগতে আমাৰ প্ৰবলেমবোৰ তোমালোকক এই চেনেলটোৰ জৰিয়তে সম্পূৰ্ণভাৱে দিয়া হ'ব গতিকে তোমালোকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিবা সকলোৱে ওকে আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা বা বুজি পোৱা শেষত তোমালোকে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ওকে দেৰি নকৰো ষ্টাৰ্ট কৰো আমি ওকে সো প্ৰথম চেপ্টাৰটো তোমালোকক দিয়া আছে কি যে সেটস ওকে সংহতি তোমালোকে ক্লাস 9 ৰ এডভান্স ম্যাথমেটিক্সটো পাই আহিছা তোমালোকে ইয়াৰে বেসিক খিনি পাই আহিছা তাত তোমালোকে সংহতি বুলি ক'লে কাক কও আমি অৰ্থাৎ হোৱাট ইজ এ সেট ওকে তো সেট ইজ এ collection of well defined objects okay আমাৰ কিছুমান সুনিৰ্দিষ্ট বস্তুৰ গোট বা থুপকে আমি কি বুলি কও আমি সেট বুলি কোৱাটা সংহতি বুলি কও আমি হয়নে এটো তোমালোকে ক্লাস 9 ৰ এডভান্স ম্যাথমেটিক্সত অলৰেডি পঢ়ি আহিছা তোমালোকে যেটো চেপ্টাৰটোৰ নাম আমাৰ সেটস দিয়া আছে গতিকে আমি তাৰ কাৰণে মই ডেফিনেশনটো কৈ দিলো আৰু তাৰ পৰৱৰ্তী তোমালোকে যিবিলাক নাল সেট এম্পটি সেট হয় সিংগলটন সেট মানে এক সংহতি সাবসেট তাৰপিছত তোমাৰ প্ৰপাৰ সাবসেট মানে কমপ্লিমেন্টাৰী সেট এই আটাইবিলাক তোমালোকে পঢ়ি আহিছা ওকে যদি তোমালোকৰ কিবা ডাউট আছে তেনেহলে আমাৰ ক্লাস 9 ৰ যিখিনি এডভান্স ম্যাথমেটিক্সৰ যেটো প্লেলিষ্ট তাত গৈ তোমালোকে এই টপিক কেইটা সম্পূৰ্ণৰূপে চাব পাৰিবা ওকে তেতিয়াহলে আমি ইয়াতে আমি কি পঢ়িম 10ত ক্লাস 10ত আমি কি পঢ়িম ইয়াতে আমি পঢ়িম যে সংহতিৰ নাম্বাৰ অৰ্থাৎ এটা সংহতিত যে নাম্বাৰ যে থাকে কিমানটা এলিমেন্টস থাকে আমাৰ এই এলিমেন্টছৰ ওপৰত আমাৰ প্ৰবলেমবোৰ আছে আমাৰ দা নাম্বাৰ অফ এলিমেন্টছৰ ওপৰত হ'ব প্ৰবলেমবোৰ ফাৰ্স্ট সোয়াতে কাৰ্ডিনেলিটি অফ এ সেট তো কাৰ্ডিনেলিটি মানে হৈছে আমাৰ সংহতিত থকা মৌলৰ সংখ্যা যিমান থাকে এটা সংহতিত কিমানটা মৌল আছে ধৰা এই সংহতিৰ নাম্বাৰটোকে আমি কি বুলি কওঁ আমি কাৰ্ডিনেলিটি বুলি কোৱা হয় ইংৰাজীত ওকে The cardinality or cardinal number of a set means the number of elements present in the set. Okay? Amar hey set to thoka hey সংহতিটোত থকা এলিমেন্টস বৰকে আমি কি বুলি কওঁ আমি কাৰ্ডিনেলিটি বুলি কোৱা হয় অৰ্থাৎ অসমীয়াত কি বুলি কওঁ আমি মাত্ৰা বুলি কোৱা হয় এটা সংহতিৰ মাত্ৰা বুলিলে তোমালোকে কি বুজিবা এই সংহতিটোত কিমানটা এলিমেন্টস আছে আমাৰ ওকে তো কাৰ্ডিনেলিটি কেনেকৈ প্ৰকাশ কৰা হয় আমাৰ বা ইয়াক কেনেকৈ আমি ডিনোটেড কৰো আমি ইট ইজ ডিনোটেড বাই n ব্ৰেকেটৰ ভিতৰত কি লিখো আমি a number of elements in the set a ইয়াৰ মিনিংটো হৈছে number of elements in the set a ওকে নাইবা আমি কি কিউ মডুলাস a লিখো আমি এনেকে ওকে ইয়াৰ কি বুজাব আমাৰ নাম্বাৰ অফ এলিমেন্টস টো বুজাব অৰ্থাৎ ইমান হৈছে ফৰ এ সেট মানে এটা নাম্বাৰ অফ এলিমেন্টস ইন এ সেট মানে কিমানটা এলিমেন্টস আছে আমাৰ ওকে বুজি পাইছো নিশ্চয় আমি এইখিনি কথা আমি কাৰ্ডিনেলিটি বুলি বুজি পাব লাগিব কাৰ্ডিনেলিটি মানে হৈছে আমাৰ বা মাত্ৰা সংহতিৰ মাত্ৰা বুলি ক'লে কি বুজো আমি সংহতিটোত থকা মৌলৰ সংখ্যা ওকে নাম্বাৰ অফ এলিমেন্টস ইন দা সেট ওকে এতিয়া নেক্সট এটা এক্সাম্পল দেখুৱা হৈছে ইয়াতে এটা এক্সাম্পল লৈছো আমি a এটা সংহতি ইয়াতে a b c তিনিটা মৌল আছে এলিমেন্টস হয় এবিলাকো আমি এলিমেন্টস বুলি কওঁ আমি মৌল বুলি কওঁ আমি হয়নে আৰু ইয়াতে কিমানটা এলিমেন্টস আছে আমাক যদি সোধা হয় ইয়াতে কিমানটা নাম্বাৰ অফ এলিমেন্টস দেখিছো আমি ইয়াতে আমি তিনিটা এলিমেন্টস দেখিছো আমি হয়নে নাম্বাৰ অফ এলিমেন্টস ইন a 3 এটা আছে a b and c নাইবা ইয়াক কেনেকৈ লিখা হয় এনেকৈ লিখা হয় মডুলাস a is equal to কি হ'ব আমাৰ 3 ওকে নেক্সট বি এটা সংহতি দিয়া আছে বি সংহতিটোত কি আছে আমাৰ এলিমেন্ট 1 2 3 4 5 আছে আমাৰ গতিকে ইয়াতে কিমানটা এলিমেন্টস আছে আমাৰ পাঁচটা এলিমেন্টস আছে সো নাম্বাৰ অফ এলিমেন্টস ইন দা সেট বি ইকুৱেল টু হ'ব আমাৰ 5 সিমিলাৰলি এস এটা সেট দিয়া আছে ইয়াতে আমাৰ কিমানটা এলিমেন্টস আছে আমাৰ চাৰিটা আছে সো নাম্বাৰ অফ এলিমেন্টস ইন দা সেট এ ইজ ইকুৱেল টু হৈছে আমাৰ 3 এতিয়া আমাৰ যে এম্পটি সেট পাইছিলো আমি ৰিক্ত সংহতি তোমালোকে পাইছিলা ৰিক্ত সংহতি বুলি ক'লে কি বুজো আমি এম্পটি সেট বা নাল সেট বুলি কোৱা হয় বা ভয়েড সেট বুলি কোৱা হয় তো এম্পটি সেট এটাত কিমানটা এলিমেন্টস থাকে আমাৰ নাম্বাৰ অফ এলিমেন্টস কিমান থাকে ওকে তোমালোকে জানা নিশ্চয় এটো কি হয় আমাৰ দেয়াৰ হ্যাভ নো এলিমেন্টস হয়নে তাত কোনো ধৰণৰ এলিমেন্টস নাথাকে তাত কোনো ধৰণৰ মৌল নাথাকে আমাৰ গতিকে আমাৰ এটা যদি ৰিক্ত সংহতি থকা মৌলৰ সংখ্যা যদি লিখিব দিয়ে দ্যাট মিন্স নাম্বাৰ অফ এলিমেন্টস ইন দা সেট 5 ইজ ইকুৱেল টু কি লিখি আমি 0 ওকে এম্পটি সেট হৈছে আমাৰ কি দা এম্পটি সেট
phi has no elements ইয়াত কোনো ধৰণৰ এলিমেন্টস নাথাকে ইয়াত কোনো ধৰণৰ মৌল নাথাকে আমাৰ ওকে বাট ইয়াতে কোনো ধৰণৰ মৌল নাথাকে আৰু সেই কাৰণে ইয়াৰ নাম্বাৰ অফ এলিমেন্ট বুলি লিখা হয় মানে সিম্বলটো হৈছে আমাৰ phi ওকে সিম্বল হেইটো আমাৰ ৰিক্ত সংহতি অৰ্থাৎ এম্পটি সেট এটা ৰিপ্ৰেজেন্ট কৰাৰ কাৰণে আমি কি সিম্বল ইউজ কৰো আমি এইটো সিম্বল ইউজ কৰো phi আৰু ইয়াত থকা এলিমেন্ট যদি খুদা হয় তোমালোকৰ ইয়াত নাম্বাৰ অফ এলিমেন্টস কিমান আছে তেতিয়া হলে নাম্বাৰ অফ এলিমেন্টস ইন দ্য স্টেট phi ইজ ইকুৱেল টু কি হ'ব আমাৰ 0 তেতিয়া হলে নাম্বাৰটো কি হ'ব আমাৰ 0 হ'ব এটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় বহুত ফুল কৰে ইয়াতে ওকে নাম্বাৰ উদিলে 0 হ'ব মৌল সংখ্যা কিমান আছে বুলি খুদিলে তেতিয়া হলে 0 টা হ'ব আৰু আমাৰ যদি ৰিক্ত সংহতিটো লিখিব দিয়ে এম্পটি সেটটো লিখিব দিয়ে তেতিয়া হলে সিম্বল হৈছে আমাৰ phi ঠিক আছে নেক্সট Second number আমি পঢ়ো the number of elements in the union of two disjoint sets. First আমি disjoint set জানিব লাগিব disjoint set মানে কি হয় আমাৰ তো disjoint set মানে হৈছে আমাৰ separate কে থকা এইটো disjoint okay যাত common elements নাথাকে আমাৰ আৰু এইটো হৈছে আমাৰ joint set okay যাৰ common elements আছে আমাৰ এইটো okay not non disjoint set বুলি কওঁ আমি okay বা not a disjoint set মানে ইয়াত common elements থাকে আমাৰ আৰু যদি common elements নাথাকে দুটাৰ মাজত যদি আমাৰ common elements নাথাকে তাক আমি কি বুলি কওঁ আমি disjoint set বুলি কওঁ আমি কি বুজি পালো the disjoint set মানে হৈছে ইয়াতে কোনো ধৰণৰ common elements নাথাকে আৰু non disjoint মানে হৈছে আমাৰ common elements থাকে আমাৰ okay এতিয়া আমি mathematically বা আমি set চেপ্টাৰটো যেহেতু পঢ়িছো আমি তাত আমি কেনেকৈ লিখিম disjoint set means আমি কেনেকৈ লিখিম আমি তাৰ মানে আমাৰ a intersection b ইয়াতে কোনো ধৰণৰ এলিমেন্টস নাই যে এটো কমন এলিমেন্টস ডিজিক্যালি কি হয় আমাৰ phi হয় অৰ্থাৎ a আৰু b যদি তোমাৰ a intersection b যদি আমাৰ কি হয় phi হয় a intersection b যদি আমাৰ phi হয় তেতিয়া হলে আমি কি কম আমি এই সেট দুটা কি হ'ব আমাৰ এই সংহতি দুটা কি হ'ব আমাৰ কি হ'ব disjoint set হ'ব আমাৰ হয়নে আমাৰ যদি ডিজিক্যাল টু phi হয় অৰ্থাৎ এম্পটি সেট যদি হয় মানে দুটাৰ কমন নাই আমাৰ ওকে আৰু যদি কমন থাকে আমাৰ মানে is not equal to phi হ'ব আমাৰ হয়নে a intersection b is not equal to কি হ'ব আমাৰ phi হ'ব বুজি পালো আমি disjoint আৰু non disjoint আমি বুজি পালো আমি এতিয়া আমি আহিম A union B এতিয়া A আৰু B থকা দুটা সেটত থকা দুটা সংহতিত থকা আমাৰ এলিমেন্টস কিমান হ'ব যদি আমি দুটাৰ কথা কওঁ আমি A থকা আৰু B থকা সো A আৰু B দুটা বেলেগ বেলেগ এলিমেন্টস দুটা বেলেগ বেলেগ সেট হয় আমাৰ ওকে A আৰু B গতিকে ইয়াৰ মাজত কমন কোনো এলিমেন্টস নাই যদি তোমাক খুদা হয় যে A আৰু B টোটাল কিমানটা এলিমেন্টস আছে তেতিয়া তোমালোকে কি কৰিবা তোমালোকে number of elements in A অর্থাৎ A থকা মৌলৰ সংখ্যাটো আৰু B থকা মৌলৰ সংখ্যা এই দুটা কি কৰি দিবা তোমালোকে প্লাস কৰি দিবা আমাৰ হয়নে বুজি পাইছা নিশ্চয় if two sets A and B are disjoint if A and B are disjoint both are disjoint then A intersection B equal to কি হ'ব আমাৰ phi হ'ব A intersection B equal to phi হ'ব আমাৰ they have no common elements সিহঁতৰ কোনো ধৰণৰ common elements নাথাকে আমাৰ Therefore, the number of elements in the state A union B, or union অর্থাৎ আমাৰ অসমত কওঁ আমি মিলন বুলি কওঁ আমি হয়নে তো A মিলন B কিমানটা মৌল থাকিব নাম্বাৰ অফ এলিমেন্টস কিমান থাকিব নাম্বাৰ অফ এলিমেন্ট ইন A প্লাস নাম্বাৰ অফ এলিমেন্ট ইন কি হ'ব আমাৰ B এত থকা মৌলৰ সংখ্যা আৰু B থকা মৌলৰ সংখ্যা দুটা প্লাস কৰি দিলে হৈ গ'ল আমাৰ A union B থকা মৌলৰ সংখ্যা ঠিক আছে Since there are no common elements, the number of elements in the union is the sum of the numbers of elements in the two set. মই এইখিনি কথাই তোমালোকক কৈছো যেহেতু হিয়ৰৰ মাজত কমন এলিমেন্টস নাই আৰু সেই কাৰণে টোটাল নাম্বাৰ অফ এলিমেন্টস কিমান হ'ব দুটাৰে থকা দুটা সংহতি থকা নাম্বাৰ অফ এলিমেন্টসটো প্লাস কৰি দিলে হৈ গ'ল আমাৰ এতিয়া আহিছো আমি নাম্বাৰ অফ এলিমেন্টস ইন দা ইউনিয়ন অফ টু নন ডিসজয়েন্ট সেটস দুটা সংযুক্ত বুলি কওঁ আমি অৰ্থাৎ সংযুক্ত সংহতিৰ ক্ষেত্ৰত A ইউনিয়ন B থকা নাম্বাৰ অফ এলিমেন্টস কিমান হ'ব আমাৰ অৰ্থাৎ A ইউনিয়ন B কিমানটা মৌল পাম আমি হেতু যদি উলিয়াব লগা হয় তেতিয়া হলে আমি কি কৰিব লাগিব নাম্বাৰ অফ এলিমেন্টস ইন A ইউনিয়ন B ইকুৱেল টু ফৰ্মুলা হৈছে তোমালোকৰ এইটো NA plus NB minus NA intersection B. NA plus NB minus NA intersection B. এই ফৰ্মুলাটো আমি ইউজ কৰি পিনে আমি কি কৰিম আমাৰ যিবিলাক ডিসজয়েন্ট নন ডিসজয়েন্ট সেট আছে
অৰ্থাৎ যাৰ কমন এলিমেন্টছ থাকে তেনে ধৰণৰ সংহতিবোৰৰ কম্বাইন যেটো আমাৰ অৰ্থাৎ A ইউনিয়ন B যদি খুদা হয় এলিমেন্টছ কিমান থাকে তেতিয়াহলে আমি এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব আমি অৰ্থাৎ A আৰু A ইউনিয়ন B A নাইবা B থকা এলিমেন্ট যদি আমি উলিয়াব লাগে তেতিয়াহলে আমাৰ NA + NB - NA ইন্টাৰসেকশন B তোমালোকে এই ফৰ্মুলাটো মনত ৰাখি লবা ঠিক আছে এই ফৰ্মুলাটো কেনেকৈ হয় বা কেনেকৈ আহিল আমি সেই প্ৰবলেমটো আমি তোমালোকক কৰি দিও মই কেনেকেনো আমি পালো আমি A ইউনিয়ন B সোৱা ফাৰ্স্ট আমাৰ দুটা দিয়া আমাৰ নন ডিসজয়েন্ট সেট আমি ললো এটো হৈছে আমাৰ A এটো হৈছে আমাৰ A আৰু এটো হৈছে আমাৰ B ওকে এটো হৈছে আমাৰ A আৰু এটো হৈছে আমাৰ B ঠিক আছে আৰু ইয়াতে A ইন্টাৰসেকশন B is not equal to কি হ'ব ফাইন মানে কমন এলিমেন্টছ আছে ইয়াতে হয়নে এতিয়া আমাক যদি কয় যে নাম্বাৰ অফ এলিমেন্টছ ইন A ইউনিয়ন B থকা মৌলৰ সংখ্যা কিমান তেতিয়াহলে তোমালোকে কি কৰিবা এইখিনি পাৰ্টত থকা নাম্বাৰ অফ এলিমেন্টছ হয়নে আৰু এইখিনি মানে কি হ'ব আমাৰ এইখিনি হৈছে আমাৰ A - কি হয় B সকলে জানা নিশ্চয় এইখিনি A থকা B নথকা আমাৰ হয়নে so number of elements in A - B plus number of elements এইখিনি থকা মাজৰ কমন যিখিনি আৰু কমন খনি কি বুলি কওঁ আমি এইখিনি হৈছে আমাৰ A ইন্টাৰসেকশন B হয়নে এইখিনি হ'ব নাম্বাৰ অফ এলিমেন্ট ইন A ইন্টাৰসেকশন B থকা নাম্বাৰ অফ এলিমেন্টছ প্লাস আমি কি কৰিম এইখিনিত থকা নাম্বাৰ অফ এলিমেন্টছ এইখিনি পাৰ্টত সো এইখিনি হ'ব কি নাম্বাৰ অফ এলিমেন্টছ ইন B মাইনাস কি হ'ব A এইখিনি হৈছে আমাৰ B - A এইখিনি অকল B ত আছে আমাৰ B ত আছে কিন্তু A ত নাই হয়নে এইখিনি অকল B ত আছে A ত নাই আৰু এইখিনি অকল A ত আছে আমাৰ এইখিনি অকল A ত আছে B ত নাই আৰু এই যিখিনি মাজৰ যিখিনি পালো আমি মাজৰখিনি হৈছে আমাৰ কমন পাৰ্ট ওকে এইখিনি হৈছে আমাৰ কমন এইখিনি A ইন্টাৰসেকশন কি হ'ব B এইখিনি দুটাতে আছে আমাৰ কমন পাৰ্ট ওকে বুজি পালা এতিয়া চোৱা আমি কি কৰিম ইয়াতে NA - B plus NA ইন্টাৰসেকশন B এই দুটা একেলগে লিখি দিলো মই এই দুটা কি কৰিলো একেলগে লিখি দিলো ব্ৰেকেটৰ ভিতৰত ওকে নেক্সট কি কৰিলো NB - A ইয়াৰ লগতো আমি কি কৰি দিলো ইয়াৰ লগতো মই কি কৰি দিম এটা NA ইন্টাৰসেকশন B প্লাস কৰি দিলো তো চোৱা ওপৰৰ পাৰ্টত A ইন্টাৰসেকশন B কিমানটা আছিল আমাৰ এটাই আছিল আমাৰ A ইন্টাৰসেকশন B এটোই আছিল আমাৰ হয়নে মই দুটা এড কৰি দিলো ইয়াতো এটা লিখিছো আৰু এটা নতুনকৈ এড কৰি দিলো আমি গতিকে এড কৰিছো যেটো এটো কি কৰিব লাগিব আমি সাবট্ৰেক্ট কৰিব লাগিব আমি গতিকে এটো মাইনাস কৰি দিম আমি মাইনাস কি হ'ব NA ইন্টাৰসেকশন B হৈ গল নেক্সট এতিয়া চোৱা ডায়াগ্ৰামটোত A - B এইখিনি A - B মানে হৈছে আমাৰ এইখিনি যদি মই তোমালোকক কালাৰিং কৰি দেখুৱাই দিও এইখিনি হৈছে আমাৰ A - B অকল A আছে আমাৰ only present in A আৰু এইখিনি যিখিনি মই ইয়েলো কালাৰ কৰা আছে এইখিনি হৈছে আমাৰ A ইন্টাৰসেকশন B এটা দুটাতে থকা আমি এইখিনি আৰু এইখিনি যদি প্লাস কৰি দিও আমি A সেটটো পাই যাম আমি A সংহতিটো পাই যাম আমি হয়নে পাবা নিশ্চয় হয়নে গতিকে আমি কি লিখিম ইয়াতে NA নেক্সট আমি ইভাগৰ পাৰ্টটো B - A যিখিনি আছে B - A মানে হৈছে আমাৰ যিখিনি জালৰ দি দিছো এইখিনি ওকে এইখিনি হ'ব আমাৰ B - A আৰু তাৰে লগত আমাৰ কমন খিনি যদি এড কৰি দিও প্লাস কৰি দিও তেতিয়া হলে আমি কোনটো সেট পাই যাম আমি সম্পূৰ্ণ B সেটটো পাই যাম আমি অৰ্থাৎ B সংহতিটো পাও আমি আৰু মাইনাস কি থাকিল আমাৰ মানে এই দুটা লগ লাগি কি হৈছে আমাৰ NB হৈছে আৰু এই দুটা লগ লাগি কি হৈছে আমাৰ A হৈছে আৰু এইখিনি থাকিল NA ইন্টাৰসেকশন কি থাকিল আমাৰ B গতিকে আমাৰ ফৰ্মুলাটো পাইছিলো আমি A ইউনিয়ন B অৰ্থাৎ নন ডিসজয়েন্ট সেট যিবিলাক পাবা তাৰ A ইউনিয়ন B থকা মৌলৰ সংখ্যা যদি তোমালোকক কয় তেতিয়াহলে কি লিখিম আমি NA + NB - NA ইন্টাৰসেকশন B ওকে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব প্ৰবলেমবোৰ আমি ইয়াৰ পৰাই কৰিম আমি ওকে তাত তোমালোকৰ এক্সাৰসাইজ যেটো এক্সাৰসাইজ দিয়া আছে প্ৰথম এক্সাৰসাইজটো 10 এডভান্স ম্যাথমেটিক্সত তো আমি ইয়াৰ পৰাই কৰিব লাগিব ঠিক আছে
এতিয়া নেক্সট আমাৰ এইটো বুজি পালো আমি এতিয়া হয়নে দেন আমাৰ দ্য ৰিলেশ্যন বিটুইন ডিফাৰেণ্ট পাৰ্টছ অফ ছেটছ আমি অলৰেডি এইখিনি কথা ডিছকাশ্যন কৰিলোঁ আৰু এবাৰ কৈ দিছোঁ তোমালোকক সেইখিনি তো ইয়াতে আমাৰ এই যিখিনি পালোঁ আমি ৰিলেশ্যন বিটুইন ডিফাৰেণ্ট পাৰ্টছ অফ ছেটছ মানে সংহতিটোৰ বেলেগ বেলেগ পাৰ্ট কোনবিলাক হ'ব আমাৰ এইখিনি এটা পাৰ্ট ইয়েলো কালাৰ বা আমি ৰেড কালাৰ কৰি দিছোঁ ইয়াতে হয়নে মই একে চিম্বল দি দিওঁ ইয়াতে একে কালাৰটো ইউজ কৰি দিওঁ তোমালোকৰ তেতিয়া কনফিউজ নহ'বা কাৰণ এইটো ইয়েলো কালাৰ দিয়া আছে এইখিনি ইয়েলো কালাৰখিনি আমি পাইছিলোঁ অলপ আগতে পঢ়িছোঁ আমি এইখিনি কথা হয়নে এইখিনি কি আছিলে আমাৰ a মাইনাছ বি হয় এইখিনি ইয়াতে লিখা আছে a মাইনাছ বি অনলি এত আছে আমাৰ এইখিনি পাৰ্ট হয়নে তাৰপাছত আমাৰ এইখিনি পাৰ্ট হৈছে আমাৰ অনলি বিত আছে বি মাইনাছ এ হয় এইখিনি হয়নে আৰু মাজৰ যিখিনি গ্ৰীণ কালাৰ কৰা আছে এইখিনি হৈছে আমাৰ এ ইণ্টাৰছেকশ্যন কি হয় আমাৰ বি এইখিনি হৈছে কমন ইন বোথ হয়নে আৰু এইটো হৈছে আমাৰ অনলি ইন বি আৰু এইটো হৈছে অনলি ইন এ এতিয়া তোমালোকে কোৱা যে এ ইউনিয়ন বি যদি লিখোঁ আমি এ ইউনিয়ন বি যদি কৰোঁ তেতিয়াহ'লে আমি কি কৰিম এ মাইনাছ বি ইউনিয়ন কি কৰিম মাজৰখিনি এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন কি আহিব আমাৰ বি মাইনাছ এ তো এই তিনিটা পাৰ্ট লগ লাগি আমাৰ কি হ'ব এ ইউনিয়ন বি ছেটটো গঠন হৈ আছে আমাৰ হয়নে এ ইউনিয়ন বি অৰ্থাৎ এ মিলন বি সংহতিটো এই তিনিটা পাৰ্টৰ কম্বিনেশ্যনৰ ফলতে ফৰ্ম হৈছে আমাৰ ওকে আৰু ইয়াৰে আমি এইটোৰ পৰাই আমি এই ফৰ্মুলাটো পাইছিলোঁ যে নাম্বাৰ অফ এলিমেণ্ট যদি সোধা হয় এ ইউনিয়ন বি কিমানটা মৌল আছে তেতিয়াহ'লে এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি হ'ব আমাৰ ওকে হৈছে ক্লিয়াৰ নেক্সট তোমালোকৰ কেইটামান ইম্পৰ্টেণ্ট ফৰ্মুলা ইয়াত দিয়া আছে যদিও ফৰ্মুলাবিলাক দিয়া আছে আমি ফৰ্মুলাবিলাক আমি ডাইগ্ৰামৰ দ্বাৰাই কৰিম আমি মানে ডাইগ্ৰামটো আমি আঁকি ল'ম কুৱেশ্যনত তেতিয়াই আমি ফৰ্মুলাবিলাক নিজে উলিয়াব পাৰিম আমি ডাইগ্ৰামৰ পৰা ডাইগ্ৰাম মানে ফৰ্মুলা মনত ৰাখিব লগা একো প্ৰয়োজন নাই তথাপিও মই তোমালোকক এবাৰ বুজাই দিছোঁ কেনেকৈ আহিল যে এন এ মাইনাছ বি ইকুৱেল টু এন এ মাইনাছ বি প্লাছ এন এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু কি হ'ব আমাৰ এন এ আৰু অলৰেডি আমি এই ফৰ্মুলাটো আমি প্ৰুভ কৰাতে অলপ আগত আমি এইটো ইউজ কৰিছোঁ আমি হয়নে এন এ মাইনাছ বি এইখিনি হৈছে আমাৰ এ মাইনাছ বি তাৰে লগত যদি আমি এ ইণ্টাৰছেকশ্যন বি অৰ্থাৎ কমন পাৰ্টত থকা যদি নাম্বাৰ অফ এলিমেণ্টছখিনি প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমি গোটেই এই সংহতিটোত পোৱা এলিমেণ্টছখিনি পাই যাম আমি হয়নে আমি এত থকা সংহতিটোত থকা মৌলখিনি পাই যাম আমি চিমিলাৰলি যদি আমাক কয় যে এন বি মাইনাছ এ তাৰে লগত যদি আমাৰ এন এ ইণ্টাৰছেকশ্যন বি অৰ্থাৎ বি মাইনাছ এ মানে হৈছে আমাৰ এইখিনি হয়নে এইখিনি থকা এলিমেণ্টছ আৰু তাৰে লগত যদি আমি কমনখিনি যদি এড কৰি দিওঁ তেতিয়াহ'লে আমি কোনটো ছেটত থকা এলিমেণ্ট পাই যাম আমি বি সংহতিটোত থকা এলিমেণ্টছখিনি আমি পাই যাম আমি হয়নে এইটো তাৰ পৰা আমি নেক্সট এইটো ফৰ্মুলাৰ পৰাই এইটো ফৰ্মুলা লিখিছোঁ 3 নম্বৰটো কি কৰিছোঁ এ মাইনাছ এন এ মাইনাছ বি ইকুৱেল টু কি হ'ব এন এ মাইনাছ এইখিনি পাৰ্ট আমি ৰাইট চাইডে লৈ গৈছোঁ এইখিনি হৈছে এন এ ইণ্টাৰছেকশ্যন বি চিমিলাৰলি এইটোত বি মাইনাছ এ এন বি মাইনাছ এ দিছ ইকুৱেল টু কি হ'ব এন বি মাইনাছ এইখিনি পাৰ্ট আমি ৰাইট চাইডে লৈ গৈছোঁ মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি অ'কে আৰু নেক্সট এন এ ইউনিয়ন বি প্লাছ এন এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু এন এ প্লাছ এন বি এন এ আৰু এন বি এই দুটাৰ এন এ এইখিনি পাবা চোৱা এন এ এইখিনি আৰু এন বি মানে এইটো হয়নে এই দুটাত থকা নাম্বাৰ অফ এলিমেণ্ট যদি প্লাছ কৰি দিওঁ এন এ প্লাছ এন বি ইকুৱেল টু কি হ'ব আমাৰ এন এ ইউনিয়ন বি প্লাছ এন এ ইণ্টাৰছেকশ্যন বি এইটো ক'ৰ পৰা পালোঁ চোৱা এই ফৰ্মুলাটোৰ পৰা পাইছোঁ আমি এইটোৰ পৰা হয়নে নাই চোৱা এই মাইনাছটো আমি লেফ্ট চাইডে লৈ গৈছোঁ আমি তো লেফ্ট চাইডে লৈ গ'লে কি হ'ব প্লাছ হ'ব আমাৰ হয়নে এন এ ইউনিয়ন বি প্লাছ এন এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু এন এ প্লাছ কি হ'ব আমাৰ এন বি গতিকে ফৰ্মুলাকেইটা তোমালোকে মনত ৰাখিলে থাকিব পাৰা নাৰাখিলেও কোনো প্ৰয়োজন নাই আমাৰ যেতিয়া প্ৰব্লেম কৰিম আমি এই ডাইগ্ৰামটো আঁকি ল'ম তাৰ পৰা আমি ফৰ্মুলাবিলাক উলিয়াব পাৰিম আমি কোনো টেনশ্যন নাই ফৰ্মুলা মনত ৰাখিব লগা নাই
সো নেক্সট আমি আহিছোঁ কমপ্লিমেণ্ট অফ সেট কমপ্লিমেণ্ট তোমালোকে নিশ্চয় জানা কমপ্লিমেণ্টাৰী সেট মানে পূৰক সংহতি অসমীয়াত কি কয় পূৰক সংহতি বুলি কওঁ আমি পূৰক সংহতি মানে কি জানা নাই তোমালোকে পূৰক সংহতি মানে হৈছে আমাৰ কি যাতে ইউনিভাৰ্সেল সেট থাকিব লাগিব আমাৰ হয়নে এটা সাৰ্বিক সংহতি এটা থাকিব লাগিব সাৰ্বিক সংহতি মানে গোটেইখিনি যিকেইটা সংহতি থাকিব তাৰ আটাইবিলাক মৌল এটা সংহতি থাকিব লাগিব আমাৰ আৰু সেই ডাঙৰ সংহতিটোকে আমি কি বুলি কওঁ আমি সেই ডাঙৰ লাৰ্জাৰ সেটটোকে আমি কি বুলি কওঁ আমি ইউনিভাৰ্সেল সেট বুলি কওঁ আমি হয়নে আমাৰ অৰ্থাৎ সাৰ্বিক সংহতি বুলি কওঁ আমি আৰু যেতিয়া আমাক এ কমপ্লিমেণ্ট কয় এৰ কমপ্লিমেণ্ট এ ডেশ বুলি লিখে নাইবা কেতিয়াবা এ ওপৰত সি বুলি লিখো আমি ওকে তেতিয়াহ'লে আমি কি লিখিম দিছ ইকুৱেল টু কি হ'ব ইউ মাইনাছ কি কৰোঁ এ ডেট মিনছ ইউত থকা বাট এত নথকা দ্য এলিমেণ্টছ প্ৰেজেণ্ট ইন ইউ বাট নট ইন এত ইউত থকা কিন্তু এত নথকা হ'ব লাগিব আৰু সেইটোকে আমি এৰ কি বুলি কওঁ আমি কমপ্লিমেণ্ট বুলি কওঁ আমি হয়নে পাইছা নিশ্চয় ক্লাছ 10ত 9ত পাই আহিছে তোমালোকে এডভান্সত এইখিনি গতিকে আমাৰ এইটোত এতিয়া যদি তোমালোকক সোধা হয় যে নাম্বাৰ অফ এলিমেণ্টছ ইন দ্য কমপ্লিমেণ্ট অফ এ মানে এৰ কমপ্লিমেণ্টত অৰ্থাৎ এৰ পূৰক সংহতি কিমানটা এলিমেণ্টছ থাকে তেতিয়াহ'লে তোমালোকে যে এইটো উলিয়াব লাগে তেতিয়াহ'লে কি কৰিব লাগিব এন ইউ নাম্বাৰ অফ এলিমেণ্টছ ইন ইউৰ পৰা আমি নাম্বাৰ অফ এলিমেণ্টছ ইন এটো কি কৰিব লাগিব মাইনাছ কৰি দিব লাগিব মানে ইউত থকা মৌলৰ সংখ্যাৰ পৰা এত থকা মৌলৰ সংখ্যাটো কি কৰি দিম সেইখিনি মাইনাছ কৰি দিম যিমানখিনি আমাৰ ইউত থাকিব সেইটোৱে হ'ব আমাৰ এৰ কমপ্লিমেণ্ট সেটত থকা এলিমেণ্টছৰ সংখ্যা ওকে আই থিংক এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে ওকে নেক্সট এইখিনি কুইক ৰিভিজন আমি যিখিনি পঢ়িলোঁ আজি আমি থুলমূলকৈ আমি ইয়াতে এটা ৰিভিজন ৰাখিছোঁ তোমালোকৰ কাৰণে তোমালোকে এবাৰ চাইলে নিজে বুজি পাবা যে ডিজইণ্ট সেটবিলাকত আমাৰ এ ইউনিয়ন বি কিমান হয় আমাৰ এ ইউনিয়ন বি হ'ব এন এ প্লাছ এন বি ওকে নাম্বাৰ অফ এলিমেণ্টছ ইন এ প্লাছ কি হ'ব নাম্বাৰ অফ এলিমেণ্টছ ইন বি নন ডিজইণ্ট সেটবিলাকৰ কাৰণে কি হ'ব নন ডিজইণ্ট মানে যিবিলাকৰ কমন এলিমেণ্টছ থাকে মাজৰখিনি পাৰ্ট থাকে তেতিয়াহ'লে নাম্বাৰ অফ এলিমেণ্টছ ইন এ ইউনিয়ন বি ইজ ইকুৱেল টু কি হ'ব নাম্বাৰ অফ এলিমেণ্টছ ইন এ প্লাছ নাম্বাৰ অফ এলিমেণ্টছ ইন বি মাইনাছ কি হ'ব নাম্বাৰ অফ এলিমেণ্টছ ইন এ ইণ্টাৰছেকশ্যন বি ওকে এইটো ফৰ্মুলা এটা পাইছিলোঁ আমি তাৰপাছত আমাৰ ডিফাৰেঞ্চ তোমালোকে জানা ডিফাৰেঞ্চ মানে এ মাইনাছ বি হয় বা বি মাইনাছ এ হয় এইখিনিক আমি এ মাইনাছ বি ওকে যিটো অন্তৰাল বুলি কওঁ আমি অসমীয়াত আৰু এইটো বি মাইনাছ এ মাইনাছ বি মানে কি হ'ব এ মাইনাছ বি মানে হৈছে নাম্বাৰ অফ এলিমেণ্টছ ইন এ মাইনাছ বি মানে চোৱা এইখিনি নাম্বাৰ অফ এলিমেণ্টছ ইন এ মাইনাছ বি এইখিনি পাৰ্টত থকা য়েলো কালাৰ যিখিনি কৈ দিছোঁ মই এইখিনিত থকা এলিমেণ্টছখিনি তোমালোকে কি কৰিবা এইখিনিত থকা এলিমেণ্টছখিনি যদি আমি য়েলো কালাৰখিনি অনলি যদি উলিয়াব লাগে এ মাইনাছ বি উলিয়াব লাগে তেতিয়াহ'লে আমাৰ যদি এৰ পৰা আমি এই গোটেই এ সেটটোৰ পৰা এ সেটটো যিটো আছে আমাৰ গোটেই সেটটো তাৰে পৰা আমি কমনখিনি যদি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি এইখিনি পাৰ্ট পাই যাম নাই আমাৰ প্ৰথমতে কি আছিলে এই গোটেইটো এ সেটটো তাৰে পৰা যদি আমি কমনখিনি এইখিনি যদি মাইনাছ কৰি দিওঁ এইখিনি যদি আমি নোহোৱা কৰি দিওঁ তেতিয়াহ'লে কি থাকিল আমাৰ হাতত এ মাইনাছ কি থাকিল আমাৰ বি থাকিল এইখিনি হ'ব এ মাইনাছ কি হ'ব বি হয়নে এ মাইনাছ বি এইটো এ মাইনাছ বি ইজ ইকুৱেল টু কি হ'ব নাম্বাৰ অফ এলিমেণ্টছ ইন এ মাইনাছ বি এন এ মাইনাছ কি হ'ব এন এ ইণ্টাৰছেকশ্যন বি সেনেকৈ বি মাইনাছ এ যদি লাগে নাম্বাৰ অফ এলিমেণ্টছ ইন বি মাইনাছ এ মানে কোনখিনি হ'ব আমাৰ এইখিনি হ'ব ওকে এইখিনি কাচি জোন যিটো আছে আমাৰ এইখিনি এইটো যদি তেতিয়াহ'লে বিৰ পৰা গোটেই বি সেটটোৰ পৰা আমি কি কৰিম কমনখিনি মাইনাছ কৰি দিম আমি কমন পাৰ্টটো এ ইণ্টাৰছেকশ্যন বিটো মাইনাছ কৰি দিম আমি ওকে আৰু যদি নাম্বাৰ অফ এলিমেণ্টছ লাগে তেতিয়াহ'লে এন লিখিব লাগিব আমি আগত তাৰ নাম্বাৰ অফ এলিমেণ্টছ বুজাব আমাৰ হয়নে ওকে তাৰপাছত আমাৰ কমপ্লিমেণ্ট তো আমি কমপ্লিমেণ্টটো পঢ়িলোৱে আমি যে এ ডেছ যিটো মানে ইউৰ পৰা এটো মাইনাছ কৰিব লাগিব যেহেতু আমাৰ নাম্বাৰ অফ এলিমেণ্টছ সুধিছে তো নাম্বাৰ অফ এলিমেণ্টছ ইন এ ডেছ ইজ ইকুৱেল টু নাম্বাৰ অফ এলিমেণ্টছ ইন ইউ মাইনাছ কি হ'ব নাম্বাৰ অফ এলিমেণ্টছ ইন এ ওকে দেন এটা ইম্পৰ্টেণ্ট আইডেণ্টিটিটো আমাৰ এইটো ওকে সেম হয় এইটো মাইনাছটো এইটো সাইডে লৈ আহিছোঁ আমি এন এ ইউনিয়ন বি প্লাছ এন এ ইণ্টাৰছেকশ্যন বি এন এ ইউনিয়ন বি এইটো ইভাগে লৈ আহিলে কি হ'ব প্লাছ হ'ব এন এ ইণ্টাৰছেকশ্যন বি ইজ ইকুৱেল টু এন এ প্লাছ কি হ'ব এন বি তো আমি কুইক আজি যিখিনি পঢ়িলোঁ এইখিনি এটা চামাৰি পঢ়িলোঁ আমি গতিকে এই ফৰ্মুলাখিনি আমাৰ এই যিখিনি ফৰ্মুলা পঢ়িলোঁ বা আমি ইয়াতে যিখিনি কনচেপ্ট আমি পালোঁ এইখিনি কনচেপ্ট তোমালোকৰ ইউজ হ'ব ইয়াৰ এক্সাৰচাইজটোৰ কৰাৰ ক্ষেত্ৰত ওকে ইয়াৰ বাহিৰে কোনো এটা মানে কনচেপ্ট নাই আৰু আমাৰ যিটো চেপ্টাৰ আমি পঢ়িম সেইখিনি ইয়াৰ ওপৰতে বেছ কৰি আছে তোমালোকে
যদি এইখিনি বেছিক আজি যিটো ইন্ট্ৰডাকশ্যন পাৰ্ট এইখিনি যদি তোমালোকে ভালদৰে বুজি পাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই লগতে আমাৰ ইয়াৰ পিছত তোমালোকৰ ইয়াৰ পৰৱৰ্তী কুৱেশ্যনখিনি যিখিনি আছে এই কুৱেশ্যনখিনি আমি ডিছকাশ্যন কৰিম ওকে আমাৰ এই চেনেলটোৰ জৰিয়তে